নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে ঘাতাংকৰ যেটো পাঠ আছে তাৰ আমি ভিতৰুৱা যিখিনি কথা আছিল উদাহৰণ ইত্যাদিবিলাক চালো আজি আমি কি চাম কোৱেশ্চন নম্বৰ 2 3.1 ৰ আমি কি কৰিছিলো অনুশীলনী আমি এতিয়া অনুশীলনী কৰি আছিলো প্ৰথম যেটো কোৱেশ্চন আছে তাত যিমানটা কোৱেশ্চন আছিল 10টা কোৱেশ্চন প্ৰথম কোৱেশ্চনটোত আছিল আৰু সেই 10টা কোৱেশ্চন মই উইথ আনসাৰ সলভ কৰি দেখুৱালো তোমালোকক এতিয়া আমি ঘাতাংকৰ অনুশীলনী 3.1 ৰে মই লিখি দিছো ইয়াতে তোমালোকেও কপিত উলিয়াই লবা কপি উলিয়াই লৈ তাত তোমালোকে লিখি যাবা 3.1 তাৰ আমি এতিয়া কোৱেশ্চন নম্বৰ 2 কৰিম অলৰেডি আমি যেহেতু 1 কৰিলো গতিকে কোৱেশ্চন নম্বৰ 2 চাও তাত কি কৈছে x ৰ মান উলিওৱা যদি কি বুলি কৈছে number 1 log of x to the base 2 is equal to 3 এটা এটো তোমাক দিয়া আছে log of x to the base 2 is equal to 3 বুলি দিয়া আছে ইয়াৰ আমি কি কৰিব লাগে x ৰ মানটো আমি উলিয়াব লাগে প্ৰথমতে আমি লিখি লও কোৱেশ্চনটো log of x to the base 2 equal to 3 এটো আমাৰ কাৰণে কি given ইয়াৰ পৰা আমি x টো কেনেকে উলিয়াম এতিয়া তোমালোকে ঘাতাংকৰ পৰা সূচকলৈ পৰিৱৰ্তন কৰা বিধিটো যদি চোৱা যদি আমি চাও যদি আমি কেনেকে থাকে a to the power n equals to যদি m হয় তেতিয়া হলে আমি log ললে কি হয় n ৰ ভ্যালুটো আমি লগত পাম কাৰণ যেটো ঘাত থাকে আমি হেতুৰে আসলতে ঘাতাংক উলিয়াও আৰু যেটো আনসাৰ হয় তাৰ আমি ঘাতাংক হিচাপে পাও এটো m টো মই চিন্তা পাক দি দিলো যে তোমালোকে কি লিখিবা এতিয়া আৰু বেস টু বেসে থাকে গৰকে log of m to the base a এই m টো যেটো আমি পাইছো উত্তৰ হিচাপে হেতুৰ আমি ঘাতাংক উলিয়ালে আমি এই ঘাতটো পাম এই n যে ঘাতটো আছে আমি হেতু পাম গতিকে এইটোকে এই বস্তুটোকে আমি কি কৰিব লাগিব ইয়াতে এপ্লাই কৰিব লাগিব ইয়াত সোৱা n ৰ ঠাইত ইয়াতে কি আছে 3 যদি ইয়াতে বাওফালে আছে ইয়াতে কি আছে সোঁফালে আছে গতিকে n ৰ ঠাইত আছে 3 m ৰ ঠাইত আছে x a ৰ ঠাইত আছে 2 গতিকে আমি কি উলিয়াব লাগিব x মানে m গতিকে কি হ'ব x equal to কি হ'ব 2 to the base হ'ব গতিকে 2 to the power of 3 মানে 3 to power হয় যেহেতু আমি এটো আনসাৰ হিচাপে পাইছো গতিকে 3 টো সদায় কি হ'ব যেটো আমি ঘাতাংকৰ উত্তৰ হিচাপে পাও হেতু আমাৰ কি হয় এক মানে ঘাত হ'ব সূচকত আমাৰ হেতু বস্তুৱে ঘাত হয় আৰু ভূমিটো সলনি নহয় গতিকে আমি যেটোৰ ঘাতাংক উলিয়াও হেতু আমি সূচকৰ উত্তৰ হিচাপে পাম গতিকে সম্পূৰ্ণ উলুটা হয় দুইটা বস্তু গতিকে x equal to 2 to the power 3 মানে 2 to the power 3 মানে কি এতিয়া 2 into 2 into 2 গতিকে উত্তৰটো কি হ'ব 8 গতিকে আমি 8 ৰ মান পাই গলো আৰু প্ৰথমটো একেবাৰে ইজি আসলতে তাৰ পাছৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 2 তোমালোকে মোৰ লগে লগে লিখি যাবা 16 to the base x is equal to 2 এটো তোমালোকে নিজেই পাৰিবা তথাপিতো মই দেখুৱাই দিছো ইয়াত তোমালোকে কি কৰিব লাগিব log of 16 to the base x আছে মানে তুমি 16 ৰ ঘাতাংক উলিয়াইছা আৰু উত্তৰটো কি বুলি পাইছা 2 হিচাপে পাইছা গতিকে আমি যেতিয়া সূচকত লিখিম তেতিয়া আমি বেসটো বেসে থাকিব x ৰ পাৱাৰ হিচাপে কোনটো আহিব এই 2 টো আহিব x square is equal to কি হ'ব 16 গতিকে যাৰ আমি ঘাতাংক উলিয়াও সূচকত হেতুৱে আমাৰ কি হৈ যায় উত্তৰ হৈ যায় কিন্তু তোমালোকে এই যে কাখত লিখাখিনি এখিন লিখিবল নাপাহৰিবা a to the power n equals to m এতেকে কি হ'ব n equal to log of m to the base a এটো না ভাইবা যে তোমালোকে এই কোৱেশ্চনটোত লিখিলা কাৰণে পিছৰ কোৱেশ্চনটোত লিখিব না লাগে তোমালোকে অভ্যাস কৰা তেতিয়া কি ভাল হ'ব তোমালোকে যেতিয়া পৰীক্ষাত উত্তৰ কৰিবা তেতিয়া তোমালোকৰ অটোমেটিক হাতখন এইখিনি বস্তুলে আহি যাব যদি তোমালোকে প্ৰথম কোৱেশ্চনটোতে লিখা আৰু পিছৰ কোৱেশ্চন বিলাকত নিলিখা একে বুলিয়ে তেতিয়া হয়তো তোমালোকৰ পৰীক্ষাত পাহৰি যাব পাৰা গতিকে x square equals to 16 x square 16 আৰু 16 ৰ মানটো উলিয়াবলৈ হলে আমি 16 ৰ ৰুট লব পাৰো নহলে আমি কি কৰিম 4 square লিখি দিও x কি হ'ব equal to 4 দুইটাতে স্কয়াৰ আছে গতিকে x ৰ মানটো আমি কি পাইছো 4 পাইছো ইয়াৰ পাছৰ যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 3 log of x to the base 3 is equal to -3 এটা এটো আমি কেনেকৈ কৰিম ইয়াৰ যদি আমি সলিউশন উলিয়াও একেবাৰে সহজ তোমালোকে চোৱা ইয়াৰ যদি আমি উলিয়াও প্ৰথমতে আমি লিখি লও বাৰু log of x to the base 3 is equal to -3 আমি কিহৰ ঘাতাংক উলিয়াইছো x ৰ গতিকে আমাৰ বেসটো হৈছে কি x মানে কি হ'ব x মানটো কেতিয়া পাম x টো উত্তৰ হিচাপে পাম যদি আমি 3 টো বেস লও আৰু -3 টো পাৱাৰ হিচাপে লও 3 to the power of -3 একেটা কথাই তোমালোকে চোৱা যদি a to the power n equals to m
যদি এনেকুৱা হয় আমি n ৰ কি পাইছো n ৰ ঘাত a ৰ ঘাতটো আমি n লৈছো আৰু m পাইছো গতিকে log of m to the base a is equal to উত্তৰ মানে কি হ'ব n এইখিনি বস্তুকে তোমালোকে ইয়াত এপ্লাই কৰি দিবা একেটা বস্তুৱে ইয়াত m ৰ ঠাইত x আছে n ৰ ঠাইত -3 আছে a ৰ ঠাইত কি আছে 3 আছে এই একেটা বস্তু m ৰ ঠাইত x n ৰ ঠাইত -3 a ৰ ঠাইত 3 গতিকে এই ধৰণে তোমালোকে ৰিলেট কৰি চাবা তোমালোকে এই বস্তুটো মনত ৰাখিবা তাৰ পাছত তোমালোকে ইয়াত বহাই দিবা বস্তুটো যে log of m to the base a equal to n log of x to the base 3 equal to কি আছে -3 গতিকে মোৰ ইয়াতে কি হ'ব হেতু চালে গম পাই যাবা m to the base a equal to n পাওতে কি হ'ব a ৰ ঠাইত তুমি 3 বহাই দিয়া ইয়াতে a to the power n ৰ কাৰণেহে পাইছিলা a ৰ ঠাইত 3 বহাই দিয়া n ৰ ঠাইত তুমি -3 বহাই দিয়া তাৰ পাছত m ৰ ঠাইত তুমি x বহাই দিয়া গতিকে সেই বস্তুটোৱে আমি ইয়াতে লিখিছো এইখিনি তোমালোকে পৰীক্ষাত এইখিনি লিখিব নালাগে তলৰখিনি কিন্তু এইখিনি তোমালোকে আইডিয়া কৰিব পৰা হৈ যাব লাগিব তেতিয়াহে তোমালোকে এই ষ্টেপটোৰ পাছত এই ষ্টেপটো লিখিব পাৰিবা এটা x equal to 3 to the power -3 মানে x equal to 3 cube গতিকে 1/27 x ৰ মানটো আমি পাই গলো আমাৰ x ৰ মানে উলিয়াব লাগে ইয়াৰ পাছৰ কোৱেশ্চনটো এতিয়া চোৱা log of √5 to the base 0.008 is equal to x একেই কথা তোমালোকে এতিয়া মই তোমালোকক কাষত লিখি নাযাও কিন্তু তোমালোকে লিখি যাবা এতিয়া তোমালোকে চোৱা ভূমিটো কি ভূমিটো হৈছে 0.008 হেতু বেস আৰু ইয়াৰ ওপৰত আমি কি কৰিব লাগিব পাৱাৰটো দিব লাগিব পাৱাৰটো কোনটো হয় ইয়াত কি হ'ব 0.008 যে আছে টু দি বেস x আছে এটো কি হৈছে বেস হৈ আছে আৰু পাৱাৰটো কোনটো হ'ব x টো মানে x টো পাৱাৰ হ'ব আৰু কাৰণ উত্তৰটো কোনটো হ'ব √5 গতিকে আমি এই ধৰণে পাই গলো এতিয়া 8 ডিভাইডেড বাই কি হ'ব 0.008 আছে গতিকে হেতুক আমি কি কৰিব পাৰো 1000 লৈ আমি কনভাৰ্ট কৰি লব পাৰো 0.008 মানে তিনটা আছে পইণ্টাৰ পাছত গতিকে আমি তাক 1000 8/1000 লিখিব পাৰো আৰু হোল টু দি পাৱাৰ x টো থাকিবই তাৰ পাছত ইকুৱেল টু √5 8 to the power 8/1000 মানে তুমি কি ক'ব পাৰা ডিভাইড কৰি যদি চোৱা আমি উত্তৰটো কি পাওঁ জানানে 125 তাৰ পাছত কি হ'ব 1/125 হোল টু দি পাৱাৰ x যে আছে মই এখিনতে কাখতে লিখিছো হা বাকিখিনি তোমালকে তলত কন্টিনিউয়াসলি লিখি যাবা গতিকে 1/125 আছে যে এটো আমি কি লিখিব পাৰো 5 কিউব লিখিব পাৰো হোল টু দি পাৱাৰ x লিখিব পাৰো আৰু √5 যে আছে তাক আমি কি লিখিব পাৰো 1/2 লিখিব পাৰো তাৰ পাছত 5 to the power 1/2 এতিয়া আমি এই 5 যে কিউব আছে 1 আছে যেহেতু গতিকে আমি হেতু কি ক'ব পাৰো 5 to the power -3 কৰিব পাৰো তোমালোকে জানিবা যে 1 যদি 5 কিউব থাকে 1/5 হলে কি হ'ব অকল 5 to the power -1 যেহেতু 1/5 কিউব আছে গতিকে কি হ'ব 1/5 to the power -3 হ'ব তাৰ পাছত হেতুকে আমি কি কৰিব পাৰো -3x হিচাপে এটো আমাৰ কি কৰিব পাৰো x এনেকে লিখিলো তাৰ পাছত আমি 5 to the power 1/2 লিখিলো আৰু এটো আমি কেলে আসলতে কৰিলো 5 to the power -3 কাৰণ এইফালে 5 আছে এইফালে 1/5 আছে গতিকে আমি হেতু এনেকে ধৰণে আমি ৰাখিলে আমাৰ দিগদাৰ হ'ব কৰিবলে গতিকে 1/5 কিউব টু 5 to the power -3 বুলি লিখিলো বা তোমালোকে এনেকেও ভাবিব পাৰা 1/5 হোল কিউব হ'ব তাৰ পাছত 1/5 ক তুমি 5 to the power -1 কৰিব পাৰা তাৰ পাছত হোল কিউবটো আছিলেই গতিকে -1 * -3 তেনেকে কৰিলেও তোমালোকৰ একো ভুল নহয় মুঠতে উত্তৰটো এটো হ'ব তাৰ পাছত 5 to the power -3x -3 into x পূৰণ হৈ যাব তাৰ পাছত 5 to the power 1/2 গতিকে -3x will be equal to 1/2 মানে 5 এগিটা আমাক নালাগে গতিকে ওপৰৰ যেহেতু আমাৰ তলৰ বেসটো একেই গতিকে আমি ওপৰৰ ঘাতকেটা একেই বুলি ধৰিব পাৰো ঘাতকেটা সমান বুলি ধৰিব পাৰো গতিকে x equal to কি হ'ব 1/2 into -3 টো এফালে কি হৈ যাব ডিভাইড হৈ যাব গতিকে -1/6 x equal to আমি কি পালো -1/6 এটো হ'ব ইয়াৰ উত্তৰ যথেষ্ট দীঘল নিচিনা লাগিছে কিন্তু ইমান টান নহয় তোমালোকে প্ৰথমতে আগৰ যিকিটা আমি ৰুল ব্যৱহাৰ কৰি পেলাই আমি মানে ঘাতাংকৰ পৰা সূচকলৈ নিছিলো সেই একেটা নিয়মে ব্যৱহাৰ কৰিছো তাৰ পাছত আমি জাস্ট সিম্পলিফাই কৰিছো এই স্টেপটো তোমালোকে পাৰিলে ইয়াৰ পিছৰখিনি তোমালোকে নিজে আইডিয়া কৰি কৰিব পাৰিবা তাৰ পাছত কোৱেশ্চন নম্বৰ 5 ইয়াত কি আছে log of 1728 2√3 is equal to x
গতিকে সলিউশনত আমি কি লিখিম log of 1728 আৰু 2 to the power 3 2 to the power 3 না sorry 2 into root over 3 আছে গতিকে 1728 টো আমি কি উলাইছো তাৰ ঘাতাংক উলিয়াইছো গতিকে আমাৰ সূচকত কি হ'ব ই উত্তৰ হিচাপে পাম আৰু বেস টো কি আছে 2 into root 3 গতিকে 2 into root 3 টো আমাৰ কি হৈছে বেস whole to the power কি হ'ব ঘাতাংকৰ যেটো উত্তৰ হেতু আমাৰ কি হয় পাৱাৰ হৈ যায় গতিকে এই ধৰণে আমি পালো এতিয়া আমি এটা বস্তু চাব লাগিব ইয়াৰ ক্ষেত্ৰত এটো যথেষ্ট আমাক দেখিবলৈ কেনেকুৱা লাগিছে কমপ্লিকেটেড নিচিনা লাগিছে আমি সিম্পলিফাই কৰি চাও প্ৰথমতে তেতিয়া আমি এটা আইডিয়া কৰিব পাৰিম যে ইয়াত কি হৈ আছে ন আসলতে বস্তুটো আমি কি কৰিম 1728 টো আমি ভাঙি চাও কি হ'ব আমি 2 ৰে ডিভাইড যাব 2 8 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 তেনেকে তোমালোকে কৰা 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 2 2 is 4 2 1 is 2 2 6 is 12 2 গুণ 2 2 8 গুণ 16 এই ধৰণে আমি কৰি থাকিব পাৰো আমি কিমান লেকে পাম জানানে এতিয়া আমি 3 9 গুণ 27 3 3 গুণ 9 তাৰ মানে আমি কি পালো বস্তুটো আসলতে সোৱাচোন এবাৰ ইয়াত আমি কি পালো দুই কেইটা পাইছো এটা আমি ফেক্টৰাইজ কৰো যদি 2 2 1 2 3 4 5 6 মানে আমি কি কব পাৰো 1728 সমান আমি ফেক্টৰত যদি লিখো আমি যদি তাক সৰু কৰো 2 to the power কি বুলি কব পাৰো 6 into 3 কেইটা আছে তিনটা 3 to the power 3 এনেকে কৰিলেও আমি কি পাম 1728 পাম গতিকে আমি হেতু বহাই দিও 1728 sorry 1728 লিখিব নালাগে এবাৰ আমি কি লিখিম 1728 ৰ হলনি আমি এবাৰ লিখিম এই গিটা 2 to the power 6 আৰু যে 3 to the power 3 পাইছো হেতু আমি লিখো 3 to the power 3 তেতিয়া আমি উত্তৰটো কি পাম 2 into root 3 whole to the power of x এতিয়া এই যে 2 আছে আৰু root 3 আছে আমি এটো কি বুলি কব পাৰো আসলতে root 3 মানে আমি যে লিখিছো root 3 মানে 3 to the power 1/2 3 to the power 1/2 যদি আমি এই 3 কিউব আছে এই 3 কিউব টোক আমি এটা কাম কৰো আমি দুইটা whole to the power 6 লিখিব পাৰি নেকি চাও তেতিয়া আমি মানে এই ফৰ্মটোলে আনিবলৈ চাও এটো 2 into 3 হৈ আছে এতিয়া 2 into root 3 কৰিলে কি হ'ব মানে 2 to the power 6 আমি ইয়াক root 3 যদি লিখো তেতিয়া হলে আমি কি আহি গল 3 to the power 1/2 আহি গল গতিকে যদি 1/2 এটা আহি যায় এটো 3 লিখিলে আমাৰ কি হ'ব নহব আমি কি কৰিব পাৰো whole to the power যদি 6 লিখো তেতিয়া কি হ'ব 3 to the power 1/2 অলৰেডি হৈ গল whole to the power 6 মানে কি হ'ব 2 আৰু 6 কেনসেল হৈ ইয়াতে আমি 3 পাই যাম মানে 3 to the power 3 এ থাকিব মানে 3 to the power 3 হলনি আমি কি লিখিব পাৰো root 3 whole to the power 6 আমি লিখিব পাৰো গতিকে ইয়াত তোমালোকে লিখা 2 to the power 6 into root 3 whole to the power 6 তাৰ পাছত এটো কি আছে 2 into root 3 whole to the power x গতিকে 2 into root 3 whole to the power 6 2 into root 3 whole to the power x এই ধৰণে আমি লিখিলে 2 root 3 আমি কেনসেল কৰিব পাৰো 6 equal to x মানে x equal to 6 গতিকে উত্তৰটো হৈছে 6 ইমান ডাঙৰ নিচিনা দেখা অংকটোৰ আসলতে উত্তৰটো ওলাইছে আমাৰ 6 একেবাৰে সহজ এই root 3 to the power 6 আমি কেনেকৈ পালো হেতু বস্তু আকৌ যদি এবাৰ তোমালোকক মই দেখাই দিও root 3 to the power 6 মানে কি 3 to the power 1/2 root 3 মানে হৈছে 3 to the power 1/2 আকৌ এটা আমি 6 পাইছো তাৰ মানে কি 2 আৰু 6 আমাৰ হ'ব কি 6 to the by 2 হৈ গল 6/2 মানে কি 3 to the power 3 গতিকে আমি 3 to the power 3 হলনি কি লিখিছো root 3 whole to the power 6 আৰু হেতু আমাৰ সুবিধাৰ কাৰণে লিখিছো আমি কেলে কৰিলো কাৰণ ইয়াত কি আছে 2 root 3 আছে ইয়াতেও আমি কি কৰিব লাগিব 2 root 3 কৰিব লাগিব দুইটা কৰাৰ কাৰণে আমি কেনসেল কৰিব পাৰিছো এবিলাক জাস্ট সিম্পলিফিকেশন হয় তোমালোকে এবিলাক নিজৰ মনতে ভাবি তোমালোকে হয়তো এনেকে নকৰিলে বেলেগ ধৰণে কৰিলেও তোমালোকৰ উত্তৰ ওলাব মাত্ৰ মেইন বস্তুটো হৈছে মই কৈছো যে এই সেন্টেন্সটো তাৰ পাছত যিখিনি সিম্পলিফাই কৰিছা সেইখিনি তোমালোকে যিকোনো অংকৰ ক্ষেত্ৰতে এপ্লাই কৰিব পাৰা গতিকে সেইখিনি বস্তু তোমালোকে নিজে অলপ আইডিয়া কৰি পেলাই কৰিব পাৰিব লাগিব যে এইটো আছে গতিকে এইটো হ'ব এনেকুৱা ধৰণৰ কথা question number 6 last question মানে number 2 last question টো হৈছে log of 0.01 to the base 10 is equal to x তাকো তোমালোকে একে ধৰণে কৰিব পাৰা I hope তোমালোকে এতিয়ালৈকে কৰিব পৰা হৈছা নিজে যে বেস আছে 10 তাৰ ওপৰত পাৱাৰ কি হ'ব যেটো আমি ঘাতাংকৰ উত্তৰ হিচাপে পাইছো হেতু আমাৰ কি হ'ব সূচকত ঘাত হ'ব
আৰু আমাৰ ঘাতাংক যাৰ উলিয়াইছো সেইটো আকৌ সূচকত উত্তৰ হয় গতিকে 10 to the power x equal to আমি হেতু পাই গলো 0.01 10 to the power x ক আমি একো খলনি কৰিবলগীয়া নাই কিন্তু 0.01 ৰ ঠাইত আমি 1/100 লিখিব পাৰো 10 to the power x equal to কি হ'ব 1/100 যে হয় তাক আমি কি ক'ব পাৰো 10 স্কয়াৰ লিখিব পাৰো 10 to the power x is equal to 10 to the power -2 তাৰ মানে x equal to কি -2 গতিকে এইখিনিলৈকে তোমালোকৰ কোৱেশ্চন নাম্বাৰ 2 কমপ্লিট হৈছে আৰু প্ৰতিটো কোৱেশ্চন তোমালোকে নিজেই চেষ্টা কৰি চাবা আৰু সেই কোৱেশ্চন কেইটা যদি তোমাৰ কিবা ডাউট আছে তেতিয়া হলে মোক সুধিবা তোমালোকক মই কিছুমান এক্সট্ৰা কোৱেশ্চনছ দিবলৈ ট্ৰাই কৰিম নেক্সট ক্লাছত তোমালোকে কিছুমান এক্সট্ৰা কোৱেশ্চনছ পাবা আৰু কোৱেশ্চন নাম্বাৰ 3 টো আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম